সুপ্ৰভাত, গুড মৰ্ণিং। ৰাতিপুৱাৰ মান্না চেনেললৈ আপোনাক সকলোকে স্বাগতম কৰিছোঁ। আহক আজি ঈশ্বৰে আত্মিক আহাৰ কি দিছে তাক চাম। এই মান্না চেনেলটো আপোনালোকে ইউটিউব, ফেচবুক, ইনষ্টাগ্ৰামত পাব। আপোনাৰ প্ৰাৰ্থনাৰ বিষয় থাকিলে প্ৰাৰ্থনা জনাব পাৰিব, আমি আপোনাৰ কাৰণে প্ৰাৰ্থনা কৰিম। আজি প্ৰাৰ্থনাৰ বিষয় অহা নাই। আহক আমি আত্মিক আহাৰ চাম আজি কি দিছে। আজিৰ বিষয়টো হৈছে আপোনাৰ সন্তানৰ বাবে আপুনি চিন্তিত হৈ আছে নেকি? হয়, পিতৃ মাতৃসকল নিজৰ সন্তানৰ বাবে চিন্তিত হ'বই, কাৰণ কিয় ঈশ্বৰে দিয়া গৰ্ভফল পুৰস্কাৰ হয় আৰু তেওঁলোকে মাতৃসকলে 9 মাহ 10 মাহ গৰ্ভত ৰাখিবলৈ জন্ম দিছে, তো চিন্তিত হ'বই। কিন্তু ঈশ্বৰৰ বাক্যই আপোনাৰ সন্তানৰ বিষয়লৈ কি বুলি কৈছে আমি চাম। পবিত্ৰ বাইবেল শাস্ত্ৰত মথিয়ে লিখা 6 অধ্যায় মই পঢ়ি দিম। কিন্তু তোমালোকে প্ৰথমে তেওঁৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচৰা, তাতেই সকলো তোমালোকক দিয়া হ'ব। ইয়াতে ঈশ্বৰে কৈছে প্ৰথমে তোমালোকে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচৰা, তাতে সকলো তোমালোকক দিয়া হ'ব। যি ল'ৰা ছোৱালীৰ কাৰণে আপোনালোকে যি চিন্তা কৰি আছে এই সকলো আপোনাক দিয়া হ'ব বুলি ঈশ্বৰে প্ৰতিশ্ৰুতি দিছে। প্ৰথমে ঈশ্বৰৰ ৰাজ্য আপুনি বিচাৰিছেনে নাই? আমি যদি চাওঁ, পুৰণা নিয়মত ইছৰাইল জাতিটো চেজিলি ভেজিলি হৈ গৈছিলে, বিচ্ছিন্ন হৈ গৈছিলে। তেওঁলোকৰ পুৰোহিতসকল মন্দিৰত নাছিলে, তেওঁলোকে কাম কৰিব যাব লগা হৈছিলে। তেওঁলোকে খাবৰ কাৰণে, পৰিয়াল চলাবৰ কাৰণে তেওঁলোকে কাম কৰিব যাব লগা হৈছিলে, কাৰণ তেওঁলোকে ঈশ্বৰৰ ৰাজ্যটো বিচৰা নাছিলে। কিন্তু এজন ঈশ্বৰৰ দাসে বহুত মনত দুখ পালে শুনা পাই পেলাই, আৰু তেওঁ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলে। আৰু তেতিয়া ঈশ্বৰে জনালে যে আজি ইছৰাইল জাতিটো অপথে গ'ল, কাৰণ ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে চিন্তা নকৰে আৰু নিজৰ ধাৰ্মিকতাও নিবিচাৰে, আৰু তাৰ ফলত ঈশ্বৰৰ ক্ৰোধ আহিল। আৰু সেই ক্ৰোধ অহাৰ ফলত তেওঁলোকৰ সকলো জাতি চেজিলি ভেজিলি হৈ গ'ল, তেওঁলোকক চৰওতা কোনো নাইকিয়া হৈ গ'ল, আৰু তেওঁলোক অপথে যোৱা হৈ গ'ল। আৰু তেতিয়া এই ঈশ্বৰৰ দাসজনে প্ৰাৰ্থনা কৰিলে, আৰু ঈশ্বৰে জনালে যে তেওঁলোকে তেওঁলোকৰ যি মন্দিৰৰ পুৰোহিতসকলক তেওঁলোকে প্ৰথম ফল উপহাৰ 10ম ভাগ নিদিয়াৰ ফলত সেই পুৰোহিতে পৰিয়াল চলাবৰ কাৰণে কাম কৰিবলৈ ওলাই যাব লগা হ'ল, আৰু তাৰ ফলতে পুৰোহিত নোহোৱাৰ কাৰণে তেওঁলোকৰ সেই জাতিটো চেজিলি ভেজিলি হ'ব লগা হ'ল। গোটেই য'তে ত'তে তেওঁলোকে যাব লগা হ'ল, আৰু তেওঁলোকৰ চিনস্বৰূপ নাইকিয়া হ'ল। আৰু তেতিয়া সেই ঈশ্বৰৰ দাসে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলে, নিজৰ জাতিৰ কাৰণে তেওঁ ক্ষমা খুজিলে, আৰু ঈশ্বৰে তেওঁৰ প্ৰাৰ্থনা শুনিলে। আৰু তেওঁ সকলোকে ইছৰাইল জাতিটোক মাতি আনি পেলাই তেওঁলোকে মিটিং পাতিলে, আৰু মিটিং পতাৰ ফলত তেওঁলোকে জনালে যে আমি সকলোৱে ঈশ্বৰৰ প্ৰথম ভাগ 10ম ভাগ আমি দিম, কাৰণ আমাক পুৰোহিত দৰকাৰ আছে। আৰু পুৰোহিতসকলে যেন বাহিৰত ওলাই নাযায়, যেন আমাৰ মন্দিৰতে থাকে, পৰিচৰ্যা কৰে। তেওঁলোকে সকলোৱে মিলি আলোচনা কৰিলে, আৰু সকলোৱে একমত যেতিয়া হ'ল, আৰু য'ত একমত হয় তাতে ঈশ্বৰ থাকে। আৰু একমত হোৱাৰ পিছত তেওঁলোকে আকৌ যিমানে চেজিলি ভেজিলি হৈ গৈছিলে সকলোৱে একগোট হ'ল, আৰু সেই মন্দিৰতো পুৰোহিতসকলে থাকিব ল'লে, আৰু ঈশ্বৰৰ আৰাধনা হ'ব ল'লে। ইয়াতে প্ৰথমেই কৈছে যে ঈশ্বৰৰ ৰাজ্য বিচৰা, তাতে সকলো তোমালোকক দিয়া হ'ব। সকলো মানে চবতকৈ মানুহৰ সম্পত্তি ধন সম্পত্তি নহয়, চবতকৈ সম্পত্তি হৈছে নিজৰ ল'ৰা ছোৱালী। আজি মানুহে বহু টকা পইচা দি পেলাই পঢ়াইছে ঠিকেই, কিন্তু ডাঙৰ হৈ পেলাই তেওঁলোকে অপথে গুচি যায়। মাক দেউতাকক গম নাপায় যে কিহৰ কাৰণে এইটো হ'ল, কাৰণ আমিতো ভাল শিক্ষাই দিছিলোঁ, বেয়াটো শিক্ষা দিয়া নাই। ভাল শিক্ষাই দিছিলোঁ ল'ৰা ছোৱালীক, কিন্তু ল'ৰা ছোৱালী আজি কিহৰ কাৰণে এনেকুৱা হৈ গ'ল তেওঁলোকে নাজানে।
যেনেকৈ সেই ইছৰাইল জাতিটো জনা নাছিলে, কাৰণ ঈশ্বৰৰ সাওটো আহি গ'ল, কাৰণ তেওঁলোকে প্ৰথমে ঈশ্বৰৰ ৰাজ্যটো বিচৰা নাই। আজিও মণ্ডলীত বহুতে উপহাৰ দান দশম ভাগ দিয়াত তেওঁলোকে কনজুচ কৰে, তেওঁলোকে দিবলৈ নিবিচাৰে, আৰু নিদিয়াৰ ফলত ঈশ্বৰৰ সাওটো আহে, আৰু তেওঁলোকে বুজি নাপায় যে সাওটো কিহৰ কাৰণে হ'ল, কিহৰ কাৰণে এনেকুৱা মোৰ জীৱনত হ'ল, মোৰ ল'ৰা ছোৱালীৰ জীৱনত কিয় এনেকুৱা হ'ল। কাৰণ ঈশ্বৰে স্পষ্টকৈ কৈছে যে প্ৰথমে ঈশ্বৰৰ ৰাজ্য বিচৰা, ঈশ্বৰৰ ৰাজ্যটো বিচৰা, নিজৰ ধাৰ্মিকতা বিচৰা, তেতিয়াহে সকলো তোমালোকক দিয়া হ'ব বুলি কৈছে। আমি যদি চাওঁ বাক্যত যিচয়া 54 অধ্যায় 13 পদত 54 13 পদত যিচয়াত কৈছে, আৰু তোমাৰ সন্তানবিলাক জিহুৱাৰ দ্বাৰাই শিক্ষিত হ'ব, আৰু তোমাৰ সন্তানবিলাকৰ পৰম শান্তি হ'ব। ইয়াতে কৈছে যে জিহুৱাৰ দ্বাৰাহে শিক্ষিত হ'ব বুলি কৈছে। ঈশ্বৰৰ দ্বাৰা আপোনাৰ সন্তানবিলাক শিক্ষিত হ'ব, আৰু আপোনাৰ সন্তানবিলাকৰ পৰম শান্তি হ'ব বুলি কৈছে। কিন্তু আজি কিহৰ কাৰণে শিক্ষিত নাই হোৱা? হয়, জগতৰ শিক্ষা লৈছে, দিছে, কিন্তু শেষত যাই পেলাই তেওঁলোকে অশিক্ষিত কাম কৰে, অজ্ঞানৰ কাম কৰে। কিহৰ কাৰণে এইটো হৈছে? আৰু তেওঁলোকৰ জীৱনত শান্তি নাইকিয়া হৈছে। কিহৰ কাৰণে এইটো হৈছে? কালি এজন ভাইয়ে মোৰ লগত বহুত দেৰি কথা পাতিছে যে ছাৰ এনেকুৱা কিহৰ কাৰণে হৈছে। তেতিয়া মই তেওঁক জনাইছোঁ যে যিটো সাও, পূৰ্বপুৰুষৰ যিটো সাও ভুলৰ কাৰণে আজি মানৱ জাতি আজি ভুগি আছে, আৰু সেই ভুলটো আমিও কৰি আছোঁ, আপুনিও কৰি আছে। যিটো নেকি ঈশ্বৰে কৈছে প্ৰথমে ঈশ্বৰৰ ৰাজ্য বিচৰা, তাতে তোমাৰ সন্তানবিলাক পৰম শান্তি হ'ব আৰু শিক্ষিত হ'ব বুলি কৈছে। আজি শিক্ষিত নহয়, হয় জগতৰ শিক্ষা আছে, কিন্তু তেওঁলোকৰ যিটো শিক্ষা হ'ব লাগে, আজি দেখিবলৈ পাওঁ বহুতো পঢ়া শুনা থাকে, কিন্তু পিতৃ মাতৃক সন্মান কৰিবৰ কাৰণে নাজানে, কাৰণ জগতৰ শিক্ষাটোৱে কাম নিদিয়ে। কিন্তু ঈশ্বৰৰ যেতিয়া শিক্ষাটো হ'ব আপোনাৰ ল'ৰা ছোৱালীৰ ওপৰত, কেতিয়া হ'ব? যেতিয়া আপুনি পিতৃ মাতৃয়ে যেতিয়া ঈশ্বৰৰ ৰাজ্য বিচাৰিব, যেতিয়া আপুনি ঈশ্বৰৰ ৰাজ্যটো বিচাৰিব, তেতিয়াহে আপোনাৰ ল'ৰা ছোৱালীৰ ওপৰত আশীৰ্বাদটো আহিব। বহুতে এইটো কথাটো ভাবি নাচায়, আৰু নচোৱাৰ ফলত নিজৰ সন্তানবিলাকৰ ওপৰলৈ সেই সাওটো আহি পৰে। আমি যদি চাওঁ গীতমালা 128 অধ্যায়ত কি বুলি কৈছে? যিজনে জিহুৱালৈ ভয় ৰাখে আৰু তেওঁৰ পথত চলে সেইজন ধন্য। যিজনে জিহুৱালৈ ভয় ৰাখে, ভয় মানে কি? আপুনি ঈশ্বৰৰ আজ্ঞাটো লটো পালন কৰিছে, আৰু তেতিয়াহে আপুনি ধন্য বুলি কৈছে। কিয়নো তুমি নিজ হাতৰ শ্ৰমৰ ফল ভোগ কৰিবা, তুমি সুখী হ'বা আৰু তোমাৰ মংগল হ'ব। যিটো উপাৰ্জন কৰিছে তাতে আপুনি সুখী হ'ব, আৰু আপোনাৰ মংগল হ'ব, আৰু আপোনাৰ কি ফল ভোগ কৰিব বুলি কৈছে। তোমাৰ গৃহৰ অন্তৰপুৰৰ ভিতৰত তোমাৰ ভাজ্যা ফলৱতী দাখালতৰ নিচিনা হ'ব, তোমাৰ মেজৰ চাৰিওফালে তোমাৰ সন্তানবিলাক জিত গছৰ পুলিৰ নিচিনা হ'ব বুলি কৈছে। আপোনাৰ সন্তানবিলাক জিত গছৰ পুলি, তাৰমানে আপোনাৰ সন্তানৰ যোগেদি ভিতৰৰ লগত কৈছে যে সন্তানৰ যোগেদি পিতৃ মাতৃয়ে সন্মান পায়, আৰু সন্তানৰ যোগেদিয়ে পিতৃ মাতৃয়ে অপমান পায় বুলি কৈছে, মানহানি হয় বুলি কৈছে। আজি বহুতৰে সন্তানৰ কাৰণে নিজৰ মানহানি, সন্মান, ইজ্জত চব গৈছে। কিহৰ কাৰণে? ঈশ্বৰৰ লটো পিতৃ মাতৃয়ে পালন নকৰাৰ কাৰণে। যিটো কৈছে প্ৰথমে ঈশ্বৰৰ ৰাজ্য, ধাৰ্মিকতা বিচৰা, তাতে সকলো তোমালোকক দিয়া হ'ব। কিন্তু আজি বহুতে এইটো অমান্য কৰাৰ কাৰণে পুৰোহিতে ক'বহে পাৰে, আৰু বাক্যত লিখি দিছে পবিত্ৰ আত্মাই, আৰু পুৰোহিতৰ কথাও অগ্ৰাহ্য কৰা হৈছে, আৰু পবিত্ৰ আত্মাৰ কথাও অগ্ৰাহ্য কৰা হৈছে। কাৰণ পবিত্ৰ বাইবেল শাস্ত্ৰখন পবিত্ৰ আত্মাৰ দ্বাৰা লিখা হৈছে, আৰু যীশুৱে কৈছে পিতৃ ঈশ্বৰৰ অপমান কৰিলে ক্ষমা আছে, মোক অপমান কৰিলে ক্ষমা আছে, কিন্তু পবিত্ৰ আত্মাৰ অপমান কৰিলে ক্ষমা নাই। পবিত্ৰ আত্মাৰ অপমান মানে আমি যদি ঈশ্বৰৰ বাক্যটো অমান্য কৰিছোঁ, আপুনি যদি ঈশ্বৰৰ বাক্যটো অমান্য কৰিছে, তেনেহ'লে সেইটো আপুনি পবিত্ৰ আত্মাকে অমান্য কৰিছে। আপোনাৰ যদি ল'ৰা ছোৱালীৰ সন্তানৰ যদি আপুনি শান্তিটো বিচাৰিছে, ছাকচেছ বিচাৰিছে, ভালটো বিচাৰিছে, উজ্জ্বল ভৱিষ্যত বিচাৰিছে, তেনেহ'লে যিটো মঠিত কৈছে প্ৰথমে ঈশ্বৰৰ ৰাজ্য বিচৰা, প্ৰথমে ঈশ্বৰৰ ৰাজ্য, যি নেকি আমি পাচনি কৰ্মত আমি দেখিবলৈ পাওঁ। তেওঁলোকে সকলো তেওঁলোকে কি কৰিছিলে? তেওঁলোকে কুৰবানী দিছিলে, নিজৰ ধন সম্পত্তি চব ঈশ্বৰৰ নামত তেওঁলোকে বলিদান দিছিলে।
কাৰণ কিয় তেওঁলোকে ঈশ্বৰৰ ৰাজ্য বিচাৰিছিলে। আজি তেওঁলোকে যদি সেই বলিদান নিদিলে হয় তেনেহ'লে আপুনি আৰু মই আজি সেই জনা ঈশ্বৰক আমি নাজানিলোঁ হয়, উদ্ধাৰকৰ্তাজনক আমি নাজানিলোঁ হয়। সেই তেওঁলোকৰ বলিদান, তেওঁলোকৰ দান, দশম ভাগৰ যোগেদি আজি সমস্ত মানৱ জাতিয়ে আপুনি উদ্ধাৰৰ বাৰ্তাটো আপুনি পালে। আৰু আজিও সেই ইছৰাইলৰ নিচিনাই আজিও সন্তানসকলে সেই ভুলটোৱে কৰি আছে। তেওঁলোকে প্ৰথমে ঈশ্বৰৰ ৰাজ্যটো বিচৰা নাই আৰু নিবিচৰাৰ ফলত নিজৰ সন্তানসকললৈ সেইটো ক্ৰাছ আহি যাব, সেইটো তেওঁলোকে ভবা নাই। সেইটো কাৰণে আপুনি পবিত্ৰ শাস্ত্ৰখন ভালদৰে পঢ়ক, কেনেকৈ আপোনাৰ ল'ৰা ছোৱালীৰ পৰম শান্তি হ'ব। ধন্যবাদ দিছোঁ, সুন্দৰ বাক্যৰ যোগেদি ঈশ্বৰে আমাক জনাইছে যে আমাৰ ল'ৰা ছোৱালীৰ জীৱনত কেনেকৈ পৰম শান্তিটো হ'ব। যেতিয়া আমি ঈশ্বৰৰ ৰাজ্য প্ৰথমে বিচাৰিম তেতিয়াহে আপোনাৰ ল'ৰা ছোৱালীৰ জীৱনত পৰম শান্তি হ'ব। ধন্যবাদ দিছোঁ সুন্দৰ বাক্য ঈশ্বৰে দিয়াৰ বাবে। এইখিনি সময় প্ৰাৰ্থনা চলাই নিবৰ কাৰণে দিয়া হৈছে। গুড মৰ্ণিং সকলোকে। ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ নামত সকলোকে মই খ্ৰীষ্ট প্ৰেমৰ নমস্কাৰ যাচিছোঁ। প্ৰিয় শ্ৰোতা, পুনৰাই ঈশ্বৰে আকৌ এটা নতুন দিন দিলে আমাক। ডেইলি মানা চেনেলৰ যোগেদি আমি সকলোৱে গোট খাবলৈ পাৰিছোঁ, তাৰ কাৰণে ঈশ্বৰক কোটি কোটি ধন্যবাদ দিছোঁ। আহক, আজি মানা চেনেলত কোনো প্ৰাৰ্থনাৰ অনুৰোধ নাই। মই সকলোলৈকে মই প্ৰাৰ্থনা কৰিম, সকলোবিলাকৰ নিমিত্তে মই প্ৰাৰ্থনা কৰিম। আপোনালোকেও মোৰ লগত সহযোগ কৰিব আৰু মোৰ এই প্ৰাৰ্থনা আপোনালোকে গ্ৰহণ কৰিব। প্ৰভুৱে আপোনালোকৰ জীৱনত প্ৰতিটো খোজতে আপোনালোকক প্ৰভুৱে আশীৰ্বাদ কৰিব। আহক, আমি সকলোৱে বিশ্বাসেৰে আমি ঈশ্বৰৰ ওচৰত প্ৰণিপাত কৰোঁ। হওক, পবিত্ৰ 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 স্বৰ্গ পৃথিৱীত বিৰাজমান হৈ থকা আৰু সৃষ্টিকৰ্তা মহান ঈশ্বৰ, তোমাক আমি কোটি কোটি ধন্যবাদ দিছোঁ পিতা। হৃদয় ঢলি পা প্ৰভু। স্বৰ্গ তোমাৰ সিংহাসন, পৃথিৱী তোমাৰ ভৰি পীড়া পিতা ঈশ্বৰ। তুমি মেলা বাহুৰে মহাশক্তিৰে পৃথিৱীত আৰু পৃথিৱীত থকা সকলো জীৱ জন্তু আৰু মনুষ্য জাতিক সৃষ্টি কৰিছিলা পিতা। তোমাৰ হাততেই সকলো জীৱ জন্তুৰ প্ৰাণ আৰু মনুষ্য জাতিৰ জীৱাত্মা আছে প্ৰভু। অনাদিকালৰ পৰা পূৰ্বকালৰে পৰা পৃথিৱীৰ উদ্ভৱ নহওঁতে স্থাপিত আছিলা। আজি কালি সদা কাললৈকে একেই হৈ থকা ঈশ্বৰ, কেতিয়াও পৰিৱৰ্তন নোহোৱা পিতা পৰমেশ্বৰ, কেতিয়াও নিৰ্দিত নোহোৱা ঈশ্বৰ প্ৰভু, তোমাক ধন্যবাদ দিছোঁ। মনৰ গোপনীয় কথা জানোতা ঈশ্বৰ, প্ৰশংসাৰ যোগ্য জীৱ, তোমাক আমি ধন্যবাদ দিছোঁ। তুমি মৃত্যুলৈকে আমাৰ পথপ্ৰদৰ্শক প্ৰভু, তোমাক আমি ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ। ধন্যবাদ দিছোঁ প্ৰভু, এই পুৱতি বেলা প্ৰভু আমি প্ৰভু তোমাৰ ওচৰত প্ৰণিপাত কৰিছোঁ পিতা। পূজাৰ পূৰ্বেই তুমি জানা প্ৰভু কি খুজিবলৈ আছে পিতা পৰমেশ্বৰ। প্ৰভু, কিয়নো প্ৰভু তুমি সৰ্বশক্তিমান ঈশ্বৰ পিতা, তোমাৰ কৰ্ম আচৰিত আৰু মহৎ পিতা। প্ৰভু, তুমি চিৰস্থায়ী ৰজা, তোমাৰ পথ ন্যায় আৰু সত্য পিতা। তুমি তোমাৰ বাক্যত সদায় আমাক চেতনা দি আহিছা, সদায় আমাক তুমি কৈ আহিছা যে তোমালোক সদায় পবিত্ৰ হোৱা, কিয়নো মই পবিত্ৰ। তোমালোকৰ আচাৰ ব্যৱহাৰ, তোমালোকৰ কৰ্ম, তোমালোকৰ ভাৱনা কিন্তু প্ৰভু স্বীকাৰ কৰোঁ সকলো মানৱ জাতি বা সকলো সন্তানেই প্ৰভু তোমাৰ অহিতে তোমাৰ দুখ বেজাৰ আঘাত দি থাকে প্ৰতিদিনে, প্ৰতিটো মুহূৰ্ততে। কিন্তু প্ৰভু তুমি আমাক এটা উপায় দিছা, কালবাৰী কোচত বোৱাই দিয়ে পবিত্ৰ তেজেৰে স্বীকাৰ কৰাৰ লগে লগে, ক্ষমা খোজাৰ লগে লগে তুমি ক্ষমা দি ঈশ্বৰ। তোমাৰ তেজেদি প্ৰতিজনকে ধুই খুচি আজাদ কৰি দিয়ে পিতা ঈশ্বৰ, যাতে তেওঁলোকে অনুগ্ৰহ পায় পিতা পৰমেশ্বৰ। হয় পিতা পৰমেশ্বৰ প্ৰভু, যিমান অসুচীয়া আত্মা, দুষ্ট আত্মা, শয়তান যাকো চাৰদা শাকত এতেকে তোমালোকে ঈশ্বৰৰ বশীভূত হৈ শয়তানৰ প্ৰতি ৰোধ কৰা, তাতে সি তোমালোকৰ পৰা ওলাই যাব বুলি কৈছে। লগতে পিতা লোকে লিখা 10:19 চোৱা, সাপ কেঁকুৰা বিচা গচকিবৰ কাৰণে শত্ৰু সকলো পৰাক্ৰমত ক্ষমতা দিলোঁ, কোনেও তোমাক একোকে হানি নকৰিব। প্ৰভু, এই বাক্য অনুসাৰে পিতা প্ৰভু মই যীশুৰ নামত অসুচী আত্মা, দুষ্ট আত্মা এই মানা চেনেল চোৱাৰ যোগেদি সকলো পৰিয়ালৰ পৰা, সকলো ল'ৰা ছোৱালীবিলাক, সকলো সীমাৰ পৰা, ৰুমৰ পৰা, বাউণ্ডৰীৰ পৰা, সকলো ডেমনিক পাৱাৰবিলাকক মই যীশুৰ নামত পাই কেঞ্চেল কৰিলোঁ। ওলাই যা হতাশ মনৰ আত্মা, আপদ বিপদ আনা আত্মা, সমস্যা আনা আত্মা, ৰাতি টোপনি আহিব নিদিয়া আত্মা, বেমাৰ আজাৰ দিয়া আত্মা, লগতে সুস্বাস্থ্য অধিকাৰী হ'বলৈ নিদিয়া আত্মা, তাৰপিছত ভূত পিশাচৰ আত্মা, যাদু তন্ত্ৰ কৰা আত্মা, লগতে ওলাই যায় নানা ধৰণৰ তেওঁলোকৰ সকলো কাৰ্যত বাধা বিঘনি আনা আত্মা, চিন্তিত কৰি দিয়া আত্মা, ক্ৰন্দনত ৰখা আত্মা, এই সকলো ডেমনিক পাৱাৰবিলাকৰ প্ৰত্যেকৰ জীৱনত তই অধিকাৰ দেখুৱাই থকা, এই মত শৰীৰত সোমাই পেলাই তেওঁলোকক যেনি তেনি তই ব্যৱহাৰ কৰি থকা আত্মা,
খ্ৰীষ্টৰ নামত সকলো শক্তিক মই ওলাই যাবলৈ কৈছোঁ ওলা যীশুৰ নামত তহঁতক এতিয়া তেজত মই ঘোষণা কৰিলোঁ ওলাবৰ কাৰণে আজ্ঞা দিছোঁ তোৰ কোনো অধিকাৰ নাই ঈশ্বৰে সকলো সন্তানক নিজৰ প্ৰতিমূৰ্তিৰে বনালে ঈশ্বৰৰ দৃষ্টিত তেওঁলোক বহুমূলীয়া হয় ওলা বুলি কৈছোঁ যীশুৰ নামত ওলাই যা ওলা বুলি কৈছোঁ প্ৰত্যেকটো পৰিয়ালৰ পৰা সীমা পাৰোঁ পৰা বান্ধি পৰা ল'ৰা ছোৱালীবিলাক ওলাই যা অপথে লৈ যোৱা আত্মা ওলা যীশুৰ নামত তেওঁলোকৰ জীৱনৰ প্ৰভুৰ আশীৰ্বাদবোৰ আহিব নিদিয়া প্ৰভুৰ তাৰপিছত আশীৰ্বাদবোৰ লৈ পেলাই তেওঁলোকৰ জীৱনবোৰ আশীৰ্বাদপ্ৰাপ্ত জীৱন হ'বলৈ নিদিয়া সকলো বাধা দিয়ে শক্তিক যীশুৰ নামত কেঞ্চেল কৰিলোঁ পবিত্ৰ ঈশ্বৰ যুৱ তোমাৰ লহুদি মই প্ৰতিজন সন্তানক মই থাকিছোঁ কিয়নো তোমাৰ দিছে তেওঁলোক বহুমূলীয়া আদৰণীয় অতীতৰ পৰা তুমি তেওঁলোকক প্ৰেম কৰি আহিছা তুমি তেওঁলোকক বিশেষ জাতি বনালা পিতা পৰমেশ্বৰ প্ৰভু তেওঁলোক তোমাৰ দিছে ৰাজকীয় পুৰোহিত আৰু তোমাৰ মনোনীত বংশ বুলি কৈছা প্ৰভু বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ ৰজাসকলৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা পিতা তেওঁলোকক ন্যায়েৰে প্ৰতিপালন কৰিবা পিতা সুস্বাস্থ্য অধিকাৰী কৰি ৰাখিবা লং লাইফ দিবা পিতা পৰমেশ্বৰ প্ৰভু কিয়নো তুমি কৈছা জ্ঞান আৰু বুদ্ধি মোৰ পৰা হয় প্ৰভু তোমাৰ সেই জ্ঞান বুদ্ধি তেওঁলোকৰ জীৱনত ঢালি বাকি দিয়া পিতা প্ৰভু বিশেষকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিৰ পৰা আৰম্ভ কৰি পিতা ভাৰতৰ ষ্টেটবিলাকৰ মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী MLA MP বিলাকক আদিকে কৰি সকলোবিলাকৰ ওপৰত সীমান্তৰক্ষী বাহিনী পৰিবহণ বিভাগ প্ৰশাসন বিভাগ মেডিকেল ডিপাৰ্টমেণ্ট উকিল ডক্টৰ নাৰ্ছবিলাকৰ ওপৰত তোমাৰ আশীৰ্বাদ অনুগ্ৰহ দয়া তেওঁলোকক যি দায়িত্বভাৰ দিছা জ্ঞান বুদ্ধিয়ে পৰিপূৰ্ণ কৰে যেন দেশত অৰাজকতা নহয় কোনো ধৰণৰ অশান্তিকৰ সৃষ্টি নহয় পিতা পৰমেশ্বৰ ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য জাতিৰ বিৰুদ্ধে জাতি যেন কেতিয়াও যেন শত্ৰুতা নহয় পিতা পৰমেশ্বৰ সকলো ভাষা ভাষী সকলো ধৰ্মাৱলম্বী লোকসকলৰ মাজত যেন মৰম দয়া প্ৰেম থাকে তোমাৰ নামে ব্লেজ কৰি দিছোঁ কিয়নো প্ৰভু তুমি শান্তি ৰাখো ঈশ্বৰ শান্তি দিবলৈ আহিছিলা পিতা বিশেষকৈ প্ৰভু মই প্ৰাৰ্থনা কৰিছোঁ দুখীয়া দৰিদ্ৰবিলাকক তুমি খাবলৈ ভাত পিন্ধিবলৈ কাপোৰ থাকিবলৈ ঠাই দিয়া কিয়নো তুমি জিহুৱাত জিৰি হোৱা পিতা পৰমেশ্বৰ প্ৰভু যিমান চাকৰিয়াল বেচৰকাৰী চাকৰিবিলাকৰ ওপৰত তোমাৰ আশীৰ্বাদ অনুগ্ৰহ দিয়া তেওঁলোকৰ সুস্বাস্থ্য অধিকাৰী কৰি ৰাখিবা তেওঁলোকৰ হাতে কৰা কাৰ্য তুমি সদায় বৃদ্ধি কৰিবা পিতা পৰমেশ্বৰ ইয়াত থকা বাহিৰত থকাবিলাকৰ ওপৰত তোমাৰ দৃষ্টি নজৰ বিচাৰিছোঁ পিতা এক্সিডেণ্ট দুৰ্ঘটনা সকলো সন্তানক বচাবা আপদ বিপদৰ পৰা ৰক্ষা কৰিবা পিতা স্বামী ভাজাত যিহেতু তুমি দিছা দুটা ক্লাছ সৃষ্টি কৰিলা তেওঁলোকৰ মাজত মৰম দয়া প্ৰেম দিবা যিহেতু গৰ্ভফল পুৰস্কাৰ ল'ৰা ছোৱালীবিলাকৰ ওপৰত দিছা ল'ৰা ছোৱালীবিলাক যেন সুশিক্ষা পায় আৰু তেওঁলোকে যেন প্ৰভু অবাধ্যতা নহয় পিতা পৰমেশ্বৰ প্ৰভু আৰু লগতে পিতা তেওঁলোকৰ যেন প্ৰভু স্মৃতি শক্তি বৃদ্ধি পায় প্ৰভু তেওঁলোকে যেন প্ৰভু পিতৃ মাতৃৰ কথা শুনি পিতৃ মাতৃৰ আজ্ঞাত চলি যেন তেওঁলোকে জীৱনটো পাৰ কৰিব পাৰে যিসকলে নিচা খাই এডিক্টেড আত্মা যীশুৰ নামত কেঞ্চেল কৰিলোঁ প্ৰভু তেওঁলোকক অপথৰ পৰা সুপথলৈ আনা কিয়নো তুমি হেৰুৱা মাৰো বিচাৰি আহিছিলা পিতা ধাৰ্মিকতাৰে বশীভূত কৰা দীৰ্ঘায়িত্ব কৰা পৰিত্ৰাণ প্ৰাপ্ত কৰা পিতা ঈশ্বৰ প্ৰভু বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ যিসকলৰ সুখত আছে পিতা প্ৰভু সুসন্তপ্ত পৰিয়ালৰ প্ৰভু তুমি আনন্দলৈ ৰূপান্তৰ কৰা পিতা পৰমেশ্বৰ প্ৰভু যিসকল পৰিয়াল আজি ছয়তানৰ দ্বাৰা গ্ৰাসিত হৈছে অত্যাচাৰ পোৱাসকলক তুমি প্ৰভু স্বাধীন কৰা মুকলি কৰা পিতা পৰমেশ্বৰ মই তোমাৰ নামেৰে ব্লেজ কৰি দিছোঁ যিসকল আজি ৰোগত ভুগি আছে হস্পিটেলাইজত আৰু প্ৰভু হালেলুয়া বহুত দূৰত তেওঁলোকে চিকিৎসাৰ নামত গৈছে প্ৰভু সেই ৰোগী দুখীবিলাকক তুমি সুস্থতা কৰা পিতা পৰমেশ্বৰ এই মানৱ চেনেল চোৱাৰ যোগেদি তোমাৰ গজাবিদ্যা হাতেৰে প্ৰত্যেকজনক তুমি প্ৰভু স্পৰ্শ কৰা যীশুৰ নামত তোমালোক সুস্থতা হৈ যোৱা যিমান ৰোগীবিলাক আছে যীশুৰ নামত সুস্থতা হৈ যোৱা যীশুৰ নামত তুমি সুস্থতা হৈ যোৱা পিতা পৰমেশ্বৰ তোমাৰ পবিত্ৰ হাতে প্ৰত্যেকজনক স্পৰ্শ কৰা প্ৰভু কিয়নো তুমি ডক্টৰ পিতা পৰমেশ্বৰ প্ৰভু তোমাক মই ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ প্ৰভু যিসকল পৰিয়ালত আজি আপদ বিপদ আছে তেওঁলোকক তোমাৰ নামে মই ব্লেজ কৰি দিছোঁ পিতা যীশুৰ নামত তোমালোক আশীৰ্বাদ প্ৰাপ্ত জীৱন পোৱা পিতা পৰমেশ্বৰ প্ৰভু আজিৰ দিনটোত কৰা হাতে কৰা কাৰ্যত তেওঁলোকৰ ওপৰত আশীৰ্বাদ কৰিবা পিতা ব্যৱসায়ত উন্নতি দিবা পিতা পৰমেশ্বৰ প্ৰভু লগতে পিতা খেতিয়কসকলক আশীৰ্বাদ কৰিবা হয় পিতা ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ প্ৰভু প্ৰভু তুমি সকলো যান বাহনবোৰ নিয়ন্ত্ৰণ কৰিবা আৰু প্ৰভু যিসকল প্ৰভু আজি চাকৰি পোৱা নাই প্ৰভু তেওঁলোকক প্ৰভু তুমি পিতা চাকৰি দিবা নিবনুৱা সমস্যা দূৰ কৰিবা আৰু বস্তু বাহিনী ক্ৰয়বোৰ যিমান দৰদাম আছে সকলো তুমি নিয়ন্ত্ৰণ কৰিবা পিতা তোমাৰ হাততে আজি দিনটো প্ৰত্যেকজনক সোধালোঁ প্ৰভু কিয়নো তুমি ভয়ানক বিৰোধৰে প্ৰত্যেকজনৰ লগত থাকিবা পিতা তেওঁলোকৰ লক্ষ্যত উপনীত হ'বৰ কাৰণে তুমি তেওঁলোকৰ জীৱনত কাম কৰিবা ধন্যবাদ দিছোঁ এই সমূহ প্ৰাৰ্থনা মই তোমাৰ শ্ৰীচৰণত ৰাখিছোঁ লোৱা তুমি গ্ৰহণ কৰা ধন্যবাদেৰে কৃতজ্ঞতাৰে উদ্ধাৰকৰ্তা নাচৰিত যীশুৰ নামতে মই অৰ্পণ কৰিছোঁ আমেন প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড ধন্যবাদ দিছোঁ আজিলৈ আমি ইয়াতে সামৰিছোঁ কালি পুনৰাই ৰাতিপুৱা মান লগ হ'ম আজিলৈ নমস্কাৰ